মই উপস্থিত আছোঁ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আৰু এই চৌহদতে নিৰ্মাণ কৰা হৈছিল প্ৰয়াত মুক্তিযোদ্ধা গণেশ বৰঠাকুৰ, বদন চন্দ্ৰ বৰদলৈ আৰু থানুৰাম ভূঞাৰ সোঁৱৰণত ত্ৰিমূৰ্তি উদ্যান। আৰু এই উদ্যানখন এতিয়া অনাদৰ অৱহেলাত এনেদৰে হাবি জংঘলৰে ভৰি পৰাই নহয়, এনেদৰে উদ্যানখনৰ বিভিন্ন অংশ পৰি ৰৈছে অনাদৰ অৱহেলাত। আপোনালোকে প্ৰত্যক্ষ কৰিছে মুক্তিযুদ্ধ আৰু স্মৃতি উদ্যানখনৰ এই অৱস্থাই এতিয়া আপোনাক মোক সকলোকে ভবাই তুলিছে। কাৰণ আৱৰি ৰখা হৈছে, ইয়াৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপেই নাই কলিয়াবৰ সমজিলা আয়ুক্ত কাৰ্যালয়। আৰু এনেদৰে দেখা গৈছে ইয়াৰ বহু অংশ এনেদৰেই পৰি ৰৈছে, কিন্তু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ইয়াৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপ নাই। তেওঁলোকে যেন এই প্ৰয়াত মুক্তিযোদ্ধা কেইগৰাকীক এনেদৰেই অসন্মান কৰা পৰিলক্ষিত হৈছে। এইখন এতিয়া ইয়াৰ খুঁটাসমূহ পৰি ৰৈছে, আনকি ইয়াত থকা যিটো সৌৰ চাকি, সেই সৌৰ চাকিটো অকাৰ্যক্ষম পৰি আছে। অনাদৰ অৱহেলাত এনেদৰেই এই কলিয়াবৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ মুক্তিযুদ্ধ আৰু স্মৃতি উদ্যানখন সাক্ষী হৈ ৰৈছে। ইয়াৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপেই নাই কলিয়াবৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ। তেওঁলোকৰ কাৰ্যালয়ৰ চৌহদতে থকা মুক্তিযুদ্ধ আৰু স্মৃতি উদ্যানখনৰ এনেকুৱা আজি না জল না থল অৱস্থাত সাধাৰণ ৰাইজক চিন্তান্বিত কৰি তুলিছে। আচলতে তেওঁলোকে প্ৰয়াত মুক্তিযোদ্ধাসকলক সন্মান প্ৰদৰ্শন কৰিছে নে অসন্মান প্ৰদৰ্শন কৰিছে, সেইটোহে আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে। কাৰণ ইয়াৰ কদৰ্যময় ৰূপটোৱেই তেওঁলোকৰ চিন্তাৰ প্ৰতিফলন ঘটাইছে। কিদৰে তেওঁলোকে প্ৰয়াত মুক্তিযোদ্ধা কেইগৰাকীক অসন্মান কৰিছে এনেদৰে স্মৃতি উদ্যানখনৰ না জল না থল অৱস্থা কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।